ঐতিহাসিক আঞ্জুমানে নগাঁও টান ঈদগাহ কমিটি ময়দানত খাৰা হৈ আছোঁ আৰু পৰম্পৰাগতভাৱে আমি সকলোলৈকে ইয়াৰ পৰাই ঈদৰ শুভেচ্ছা জনাওঁ আৰু সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো আঞ্জুমানে নগাঁও টান ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। এইবাৰ ঈদৰ প্ৰাক মুহূৰ্তত এটা মাহ ব্ৰত ৰাখে, ৰোজা ৰাখে আৰু আমাৰ আল্লাহ তাআলাৰ ওচৰত ইবাদত বন্দিগি কৰে আৰু আমি সমূহীয়া আজি নামাজ পঢ়োঁ। সেই নামাজৰ জৰিয়তে আমি নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, নিজৰ ৰাজ্যখন, নিজৰ দেশখনত যাতে সুখে শান্তিৰে থাকিব পাৰোঁ, ল'ৰা ছোৱালীকেইটা যাতে আমাৰ সুখে শান্তিৰে থাকি সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মিলনেৰে আমি একতাৰ দোলেৰে বান্ধ খাই সমৃদ্ধিশালী পথত আগবাঢ়িবলৈ পাৰোঁ, তাৰ কাৰণে আজি সমূহীয়া নামাজৰ এটা মূল উদ্দেশ্য। আপোনালোকৰ জৰিয়তে আজি আমি ইয়াত নগাঁওবাসী ৰাইজক সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজক আজি আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। মোৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিগৰাকী লোকক মই ইয়াৰ পৰাই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। ৰাজ্যবাসী, দেশবাসীক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু ঈদৰ যিটো আমাৰ মূল উদ্দেশ্য, সকলোৰে শান্তিৰে থাকিব পাৰে, সুখেৰে থাকিব পাৰে, সকলোৱে সমৃদ্ধিশালী পথত আহিব পাৰে, আমাৰ মিলা প্ৰীতি আমাৰ যাতে অক্ষুণ্ণ থাকে, সেই কথা বতৰাৰ কাৰণে আজি দোৱা কৰিছোঁ। পুনৰবাৰ আপোনালোকৰ জৰিয়তে নগাঁৱৰ এই ঐতিহাসিক আঞ্জুমানে নগাঁও টান ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।